আজমল সুপার 40 নাথাকিলে শ পিতৃ মাতৃৰ সন্তান চিকিৎসক হ'ব নোৱাৰিলে হয়। যদি আজমল সুপার 40 নাথাকিলে হয় মোৰ নিচিনা হয়তো শ গার্জিয়ান শ পিতৃ মাতৃ ল'ৰা ছোৱালী হয়তো ডক্টৰ হ'ব নোৱাৰিলে। আজমল সুপার 40 থকাৰ কাৰণেই মোৰ ছোৱালীজনীয়ে চিকিৎসক হ'বলৈ গৈছে। এটো মই নিজে স্বীকাৰ কৰো যে আজি আজমল সুপার 40 হোৱাৰ কাৰণে হয়তো মোৰ ছোৱালীজনী ডক্টৰ হ'বলৈ পাইছে। এটো মই একদম 100% স্বীকাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলো যে মোৰ নিচিনা শ পিতৃৰ সন্তান ডক্টৰ বনাইছে। মই খুব আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছো তেখেতসকলে মোৰ দৰে এজন পিতৃৰ শ ল'ৰা ছোৱালীক ডক্টৰ বনাইছে। নীট পৰীক্ষাত নিজ ছোৱালী জেনিফাৰৰ প্ৰাপ্ত নম্বৰতকৈ হিমন্তৰ নম্বৰলৈ যথেষ্ট সুখী এগৰাকী পিতৃ। কিন্তু কিয় হয় সদ্য ঘোষিত নীট পৰীক্ষাত উজলিল দৰং জিলাৰ নজমুল ইছলামৰ কন্যা জেনিফাৰ আজমল সুপাৰ 40তে অধ্যয়ন কৰিছিল। নীট সফলতা অৰ্জন কৰাৰ লগে লগে আজমল সুপাৰ 40ৰ চৌহদতে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল জেনিফাৰক। লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল পিতৃকো। পিতৃয়ে আৱেগিক হৈ নিজৰ মনৰ কথা ব্যক্ত কৰে। আহক কি ক'লে শুনাই লৈছো। পিতৃ হিচাপে সঁচাই আজি যথেষ্ট গৌৰৱ অনুভৱ কৰিছো আৰু স্বাভাৱিক এইটো সকলোজন পিতৃৰে হোৱাটো স্বাভাৱিক কাৰণ আজি যদি আজমল সুপাৰ 40 নাথাকিলে হয় মোৰ নিচিনা হয়তো শ গাৰ্জিয়ান শ পিতৃ মাতৃ ল'ৰা ছোৱালী হয়তো ডক্টৰ হ'ব নোৱাৰিলে। এটো মই নিজে স্বীকাৰ কৰো যে আজি আজমল সুপাৰ 40 হোৱাৰ কাৰণে হয়তো মোৰ ছোৱালীজনী ডক্টৰ হ'বলৈ পাইছে। এটো মই একদম 100% স্বীকাৰ কৰো যে যাৰ কাৰণে হয়তো মই প্ৰথমতেই আজমল ফাউণ্ডেশ্যনত আমাৰ শ্ৰদ্ধাৰ ডিৰেক্টৰ খসৰুল ছাৰলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছো। লগতে আমাৰ আজাদ ছাৰ লগতে আমাৰ আজমল ফাউণ্ডেশ্যনৰ গোটেই পৰিয়ালবৰ্গ আজমল ফেমিলি আৰু আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকললৈ মই খুব আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতসকলে মোৰ দৰে এজন পিতৃৰ শ ল'ৰা ছোৱালীক ডক্টৰ বনাইছে, দেশত সেৱা কৰিব, আমাক সেৱা কৰিব, তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছো। এতিয়া কথাটো হ'ল যে মই প্ৰথমতে এটা কথা ক'ব ওলাইছো যে মোৰ ছোৱালী যেতিয়া বোৰ্ড পৰীক্ষা দিছিলে ৰিজাল্ট হোৱাৰ আগতে মই এটা সিদ্ধান্ত লৈছিলো মই নিজে যে মোৰ ছোৱালী বোৰ্ড পৰীক্ষা ৰিজাল্ট হোৱাৰ পিছত মই ক'তো এডমিশ্যন নিদিওঁ, আজমল সুপাৰ 40তে দিম। যেই নহওক তাৰ ৰিজাল্ট ওলাল, ৰিজাল্ট হোৱাৰ পিছত এডমিশ্যন হোৱাৰ আগতেই মই এদিন মোৰ ছোৱালীজনীক লৈ আহিছিলো ইয়াত, লগত তাৰ মাকো আছিল যে বলা এবাৰ হোজাইৰ পৰা ঘূৰি আহক, কলেজখন চাই আহিবা। যেই মোৰ সৌভাগ্য সিদিনা আহিয়ে মই যথেষ্ট তেখেতক শ্ৰদ্ধা কৰো, ভক্তি কৰো। আমাৰ খসৰুল ছাৰ আৰু আজাদ ছাৰ আছিলে কেম্পাছতে বহি আছিলে। গোটেইখিনি কেম্পাছ তেখেতে কাৰোবাৰ এজনক কৈছিলে যে অলপ ভালকে দেখাই দিয়ক। তেতিয়া মোৰ ছোৱালীজনী গোটেইখিনি কেম্পাছ দেখাই দিয়াৰ পিছত লাহেকে আজাদ ছাৰে এটা কথা কৈছিলে যে কি ইয়াতে যোনে সোমায় সি কিন্তু সহজতে ওলাই যাব নোৱাৰে। সেই কথাটো মোৰ আজিও ছাৰ মনত আছে। সঁচাকে এইখন অনুষ্ঠানত যিজনে এবাৰ সোমাইছে কমপ্লিশ্যন হোৱাৰ আগত সি কেতিয়াও ওলাই যাব নোৱাৰে। গতিকে একেবাৰে কোৰ্চ কমপ্লিট কৰিহে ওলাই আহে। যেই নহওক ছাৰ সেই কথাটো মই ৰাখিছো। যেই নহওক তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। আপোনালোকে যথেষ্ট কষ্ট কৰিছে। কাৰণ নাও এখন চলে মাঝিয়ে চলায়, মাঝিটো বুজে আপোনালোকে বুজি পোৱা ন? নাৱৰ মাঝি দুজন থাকে, এজন মেইন নাবিক থাকে আৰু এজন এছিষ্টেণ্ট থাকে, লগত আৰু বহুত যাত্ৰীও থাকে ন। আমি ছাত্ৰবিলাক হৈছো যাত্ৰী। এই নাৱৰ বঠাটো ধৰি আছে দুজনেই, আমাৰ শ্ৰদ্ধাৰ খসৰুল ছাৰ আৰু আজাদ ছাৰ। গতিকে আজমল ফেমিলিকোত এটা তেখেতসকলে এটা কৃতিত্ব তেখেতসকলক দিব লাগিব যে এনেকুৱা এজন মানুহ পাইছে, আজমল ফাউণ্ডেশ্যন বা আজমল পৰিয়াল আছে, এনেকুৱা এজন মানুহ পাইছে যিজনে লোক কোন বনাই দিয়ে। তেওঁ হ'ল আমাৰ খসৰুল ছাৰ। গতিকে খসৰুল ছাৰৰ গুণাগুণ তেখেতৰ সন্মুখত কোৱাটো ঠিক নহয়। আজি ইয়াতে থিয় হৈ মই নিজে যথেষ্ট গৌৰৱ অনুভৱ কৰিছো। আশা কৰো সন্মুখত যিখিনি টেলেণ্টছ আছে, ইয়াত যথেষ্টখিনি টেলেণ্টছ আছে, লুকাই আছে। গতিকে আপোনালোকে এইখিনি ওলাই দিছে। গতিকে আশা কৰো অহা দিনত অনাগত দিনত আৰু ইয়াৰ পৰা ভাল ভাল ল'ৰা ছোৱালী ওলাই আহিব, ভাল ভাল অনুষ্ঠানত চিট পাব। বিশেষকৈ ইণ্ডিয়াৰ যিখিনি টপ মোষ্ট কলেজেছ আছে সেইখিনি কলেজত চিট পাওক, আমাৰ আশা থাকিব। গতিকে মোৰ ছোৱালী হয়তো আজি মেডিকেল চিট পাব। মই যিমানখিনি গৌৰৱ অনুভৱ তাতকৈ মই বেছি অনুভৱ কৰিছো গৌৰৱ যে আমাৰ দৰঙৰ এজন ল'ৰাই, যিহেতু মই নিজে দৰঙৰ এজন ল'ৰাই আজমল ফাউণ্ডেশ্যনৰ পৰা এইবাৰ টপ হৈছে। তাৰ কাৰণে মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছো। আমাৰ হেমন্ত বৰান আছে চিপাঝাৰত। গতিকে এজন দৰঙীয়ান হিচাপে মই এইখিনি গৌৰৱ অনুভৱ কৰিছো যে এজন দৰঙীয়ান ল'ৰাই আমাৰ এইবাৰ আজমল সুপাৰ 40 পৰা টপ হৈছে। যেই নহওক পুনৰবাৰ সকলোকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই মই শেষত বিশেষকৈ আমাৰ প্ৰজেক্ট হেড আব্দুল কাদিৰ ছাৰ, আমাৰ খসৰুল ছাৰ, আজাদ ছাৰ, লগতে আমাৰ গোটেই টিচাৰ্ছ প্লাছ বাকী যিখিনি ষ্টাফ আছে সকলোকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰিছো। ধন্যবাদ।